নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছো আজি আমি আলোচনা কৰিব লৈছো জল জীৱন মিছনৰ ওপৰত এতিয়া জল জীৱন মিছন কি হয় ইয়াৰ দ্বাৰা যে গাঁও এৰিয়া হয় গাঁও এৰিয়া কি হয় টেপ ওয়াটাৰ কানেক্টিভিটি দিয়া হয় জল জীৱন মিছনৰ ওপৰত এটা নিউজ আছে সেইটো হৈছে কেবিনেটে এপ্ৰুভ কৰিছে এক্সটেনশন অফ জল জীৱন মিছন কেতিয়ালৈকে 2028 চনলৈকে এই জল জীৱন মিছনৰ ফাৰ্স্ট ফেজটো 2024 চনত কমপ্লিট হৈছিল কিন্তু ই যিহেতু এম কি আছিল যে 100% কভাৰেজ কৰা এমটো ফুলফিল নোহোৱাৰ কাৰণে আকৌ 2.0 লঞ্চ কৰা হৈছে এতিয়া জল জীৱন 1 প্ৰথমে লঞ্চ কৰিছিল 2019 চনত আৰু তেতিয়া rural area tap water connectivity approximately 18% নিচিনাহে আছিল কিন্তু বৰ্তমান এই মিছনটো চলাৰ পাছত 81% লৈ কভাৰ হৈছে ঠিক তেনেদৰে এতিয়া ইয়াৰ নোডেল মিনিষ্ট্ৰীটো কি হয় জল জীৱন মিছনৰ মিনিষ্ট্ৰী অফ জল শক্তি আৰু এম কি হয় এমটো হৈছে প্ৰভাইড কৰা সেফ ড্ৰিংকিং ওয়াটাৰ আৰু হাউস হোল্ডাৰ যি বেলেগ কামৰ কাৰণে ইউজ কৰা হয় যেনেকৈ ওয়াটাৰ 55 লিটাৰ কে পাৰ ডে পাৰ পাৰ্সন আৰু ইয়াৰ দ্বাৰা কিহৰ দ্বাৰা থ্ৰু হাউসহোল্ড টেপ কানেকশন ফাংশনাল হ'ব লাগিব কিন্তু অকল টেপ কানেকশনটো দি ধলেই নহব ফাংশনাল টেপ কানেকশন ঠিক তেনেদৰে অঙ্গনবাড়ী যি সেন্টাৰ থাকে স্কুল যি হয় গাঁৱত আৰু লগতে হেলথ কেয়াৰ যি সৰু সৰু ইনষ্টিটিউশন থাকে হেনেকুৱা ধৰণৰ ইনষ্টিটিউশন বিলাকতো কি সেফ ড্ৰিংকিং ওয়াটাৰ প্ৰভাইড কৰা বা ফেসিলিটেট কৰা এইবোৰে হৈছে মেইন এম জল জীৱন মিছনৰ এতিয়া যিহেতু প্ৰথমে 100% কভাৰেজটো কৰিব নোৱাৰিল গতিকে আকৌ 2.0 আহিছে তাৰ কাৰণে আকৌ এই নিউজটো বা স্কিমখন এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট হৈ যায় ইয়াৰ আমি যদি ফান্ডিং প্যাটাৰ্নটো চাম তেন্তে হৈছে 50:50 মানে সেন্টাৰে খৰচ কৰিব 50% আৰু ষ্টেটে কৰিব 50% হিমালয়ান আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে 90:10 সেন্টাৰে 90% খৰচ কৰিব যিকোনো জল জীৱন মিছনৰ প্ৰজেক্টত আৰু ষ্টেটে কৰিব 10% আৰু ইউনিয়ন টেৰিটৰিজত কিমান 100% টোটালি ইউনিয়ন গভৰ্নমেন্টে এটো খৰচটো উঠাব অসমৰ যদি স্ট্যাটাসটো চাও যেহেতু আমি অসমতো দেখিছিলো প্ৰায় আৰ্টিকেলতো আহিছিল অসমত 81% কভাৰেজ হৈছে জল জীৱন মিছনৰ দ্বাৰা আমাৰ ৰুৰেল এৰিয়া যি হাউসহোল্ড আছে হাউসহোল্ডত টেপ ওয়াটাৰ কানেক্টিভিটিটো আৰু নৰ্থ ইষ্টৰ কিন্তু দুখন ষ্টেটে কি কৰিছে 100% কভাৰেজ কৰিছে সেই দুখন ষ্টেট হৈছে অৰুণাচল প্ৰদেশ আৰু মিজোৰাম এতিয়া আমি চাম জল জীৱনৰ কম্পোনেন্টস কিটা জল জীৱন মিছনৰ কিনো মেইন কম্পোনেন্ট আছে প্ৰথমে আছে ইন ভিলেজ পাইপ ওয়াটাৰ সাপ্লাই ইনফ্ৰাষ্ট্ৰাকচাৰ যেহেতু টেপ ফাংশনাল টেপ কি হ'ব লাগে টেপ ওয়াটাৰ কানেক্টিভিটি দিছে পানী দিবৰ কাৰণে তেতিয়া তাৰ কাৰণে প্ৰথমে কি কৰিব লাগিব পাইপ ওয়াটাৰ সাপ্লাই কৰিবৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ড কৰা ঠিক তেনেদৰে সাস্টেইনেবল ড্ৰিংকিং ওয়াটাৰ সোৰ্স এটা ড্ৰিংকিং ওয়াটাৰ বোৰ সোৰ্সেস বোৰ কেনেকুৱা ধৰণৰ ইউজ কৰা বা কেনেকুৱা সোৰ্সটো কেনেকুৱা হ'ব লাগে সাস্টেইনেবল হ'ব লাগে যাতে ফিউচাৰ জেনাৰেশনে ইয়া ব্যৱহাৰ কৰিব পাৰে ওয়ান টাইম ইউজ হ'ব নালাগে বাল্ক ওয়াটাৰ ট্ৰান্সফাৰ এণ্ড ডিস্ট্ৰিবিউশন ওয়াটাৰটো কেনেকৈ ট্ৰান্সফাৰ হ'ব বাল্কত হ'ব আৰু লগতে ই কি হ'ব ৰিট্ৰিট কৰা যাব ট্ৰিটমেন্ট কৰা যাব প্লান্টত ওয়াটাৰটো আৰু ডিস্ট্ৰিবিউট কৰা যাব কমিউনিটি ক্যাপাসিটি বিল্ডিং যেহেতু এই জল জীৱন মিছন যিখন স্কিম হয় বটম আপ এপ্ৰোচত কাম হয় ইয়াতে কমিউনিটিক কি কৰা যায় ইনক্লুড কৰা যায় যিকোনো কামৰ বাবে উইমেন সকলক যাতে তেওঁলোকৰ বিশেষকৈ এম্পাৱাৰমেন্ট হয় এতিয়া ক্যাপাসিটি বিল্ডিংৰ কাৰণে যাতে সাস্টেইনেবল ওয়াটাৰ ইউজ কৰিব জানে মানুহে যাতে ওয়েস্ট নকৰে তাৰ কাৰণে ক্যাপাসিটি বিল্ডিং কৰা কমিউনিটি ঠিক তেনেদৰে টেকনলজি ইন্টাৰভেনশন ফৰ ওয়াটাৰ কোৱালিটিটো ভাল কৰা বা কন্টামিনেটেড যদি ওয়াটাৰ থাকে তাক ৰিমুভ কিহৰ দ্বাৰা টেকনলজি ইউজ কৰি তাক যাতে ৰিমুভ কৰিব পাৰে ঠিক তেনেদৰে গ্ৰে ওয়াটাৰ মেনেজমেন্ট এটা কম্পোনেন্ট হয় হাউস হোল্ডৰ যি ওয়েস্ট ওয়াটাৰ হয় আমাৰ সিঙ্কৰ পৰা যি যায় ওয়াশিং মেচিন ইউজৰ ফলত যেনেকুৱা হয় সেই ওয়াটাৰ বিলাককে আকৌ ৰিসাইকেল কৰা ঠিক তেনেদৰে কন্টিনজেন্সি ফান্ড এনেকুৱা এটা প্ৰভিজন ৰখা ফান্ডৰ যাতে কিবা যদি ইন ফিউচাৰ চ্যালেঞ্জেস আহে কিবা যদি প্ৰবলেম হয় যাতে তাক কি কৰিব পাৰে কন্টিনিউ কৰি থাকিব পাৰে এইটা হৈছে আমাৰ জল জীৱন মিছনৰ কম্পোনেন্ট এই কম্পোনেন্ট এনেকুৱা ধৰণৰ প্ৰভিজন বিলাক আমি মেইনছৰ আনসাৰ ৰাইটিংত আমাৰ কাৰণে প্ৰয়োজন হয় এতিয়া ইম্পেক্ট অফ জল জীৱন মিছনটো যি হৈ গ'ল তাৰ ইম্পেক্টটো WHO এস্টিমেট কৰিছে যে ই সেভ কৰিছে 5.5 crore house or daily women or daily 5.5
আৱাৰ্ছ এটা ছেভ কৰা দেখা গৈছে যিহেতু মাইকী মানুহসকলে বা মহিলাসকলে বহুত দূৰৰ পৰা বিশেষকৈ কিছুমান জেগাত পানী আনিব যায় বা কুঁৱাৰ পৰা পানী আনে এনেকুৱা ধৰণৰ কামৰ কাৰণে তেওঁলোকৰ ওপৰত ফিজিকেলি হওক বহুত প্ৰেছাৰ পৰে আৰু এতিয়া কি হৈছে ইয়াৰ দ্বাৰা 5.5 crore আৱাৰ্ছৰ ডেইলি ছেভ হোৱা দেখা গৈছে লগতে কৈছে 4 লাখ ডেথ কিহৰ পৰা প্ৰিভেন্ট কৰিছে ডায়েৰিয়া ডিজিজৰ পৰা যিহেতু পানী বেয়া হলে ডায়েৰিয়া হয় আৰু তাৰ ফলত কিছুমান মৃত্যু মুখতো পৰে গতিকে এতিয়া ইয়াৰ জল জীৱন মিছনে যেতিয়া ছেফ ড্ৰিংকিং ৱাটাৰ পাইছে তাৰ ফলত প্ৰিভেন্ট কৰিছে মৃত্যু ঠিক তেনেদৰে SBI এটা ৰিচাৰ্চত কি ওলাইছে যে 9 crore women no longer need to fetch water এই কিমান মাইকী মানুহে ফেটছ ৱাটাৰ বা মহিলা মানুহে ফেটছ ৱাটাৰ ফেটছ কৰিব যায় এতিয়া 9 crore মানুহে আৰু দূৰলৈ পানী আনিব নালাগে এইকেইটা ইয়াৰ ডাইৰেক্ট ইম্পেক্ট আমি দেখিছো ঠিক তেনেদৰে জেজেম 2.0 এতিয়া যে নতুনকে 2.0 টো আহিছে ভাৰ্চন 2 তাত কি আছে 100% কভাৰ কৰা মানে এতিয়া 81% যেহেতু কমপ্লিট হল এতিয়া কি কৰিব 100% কভাৰ কৰা মানে এতিয়া সাৰ্টিফিকেশন দিয়া অল গ্ৰাম পঞ্চায়তক হৰ ঘৰ জল মানে প্ৰত্যেক ঘৰতে যাতে কি হয় 100% সবে ড্ৰিংকিং ৱাটাৰ ফেসিলিটি পায় ঠিক তেনেদৰে সুজলাম ভাৰত এপ বুলি এটা এপ লঞ্চ কৰা হৈছে আৰু সেই এপটোৱে কি কৰে ৰিয়েল টাইম মনিটৰিং কৰে ৱাটাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যে পানী ডেইলি গৈছে নে নাই ফাংচনেল হৈ আছে নে নাই টেপবোৰ সেই বস্তুবিলাক কোনে কৰে সুজলাম ভাৰত এপ এতিয়া কিছুমান কোৱেশ্চন আহিব পাৰে যে সুজলাম ভাৰত এপটো কিহৰ লগত ৰিলেটেড জল জীৱন মিছনৰ লগত ৰিলেটেড আজিলৈ আমাৰ এই স্কিমটোৰ বিষয়ে ইমানেই আছে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ফলো কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ